আর প্রভু তথা উদ্ধারকর্তা যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ অতুল্য নামত দৈনিকটি সোনকালে বিশেষ অভিনন্দন। আজি 10 জুলাই দিন মঙ্গলবাৰ 2024। আজি যি বিষয় আমি পাঠ কৰিম, যি বিষয় শিকিম, এয়া হ'ল আমাৰ মাজত খ্ৰীষ্ট। আহক আমি চাওঁ পবিত্ৰ শাস্ত্ৰৰ বিষয়ে কি কয়। আমি পাঠ কৰিম প্ৰথম যোহান 3:24। আহক আমি পাঠ কৰোঁ। আৰু যিজন ঈশ্বৰে আজ্ঞাবোৰ পালন কৰে তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে। তেওঁ যে আমাৰ লগত থাকে ইয়াকে তেওঁ আমাক দিয়া আত্মাৰ দৰে আমি জানো, যি আমাৰ মাজত আছে। তেওঁ জগত থকাতকৈ ডাঙৰ। তেওঁ কেৱল আমাৰ ভিতৰতে নহয়, আমাৰ মাজতো চিৰকাল থাকে। আমিও তেওঁৰ মাজত বাস কৰোঁ। ডাল যেনেকৈ দ্ৰাক্ষলতাত থাকে, আমি প্ৰভুৰ লগত একত্ৰিত হওঁ। এবাৰ এজন মানুহক লগ পাইছিল যাৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল আৰু তেওঁ অহুচি আত্মাত আছিল। সেই আত্মা যেতিয়া তেওঁৰ ওপৰত আহে তেতিয়া তেওঁৰ থলুৱা ইংৰাজীৰ দৰে সুন্দৰকৈ ইংৰাজী কয়, যিহেতু ই আছিল প্ৰকাশৰ আত্মা। গতিকে উপস্থিত থকা সকলোৰে জীৱনত লুকাই থকা বস্তুবোৰ তেওঁ প্ৰকাশ কৰিব। কিন্তু যেতিয়া আত্মা তেওঁৰ পৰা আঁতৰি যাব তেতিয়া তেওঁ এজন সাধাৰণ মানুহ হৈ পৰিব। হয়তো কোনো মানুহৰ মাজত শ্বেক্সপিয়াৰৰ আত্মা থাকিলে শ্বেক্সপিয়াৰৰ দৰে নাটক লিখিবলৈ আৰম্ভ কৰিলেহেঁতেন। যদি বিভুভেনৰ আত্মা থকাত এটা তেওঁ মহান সুৰকাৰ হয়, বিভুভনে যি কৰিলে তেওঁ কৰিব। কাকতলীয়াকৈ যদি অত্যাচাৰী ইডি আমিনৰ আত্মা তেওঁৰ মাজত বাস কৰে তেন্তে তেওঁ কিমান ভয়ংকৰ হ'ব। কিন্তু অভিষিক্ত খ্ৰীষ্ট আমাৰ ভিতৰত বাস কৰে, আৰু যিয়ে কুষ্ঠ ৰোগীক স্পৰ্শ কৰিছিল তেওঁ সুস্থ কৰিবলৈ কোনো সংকোচ নকৰাকৈ মহান চিন আৰু আচৰিত কাৰ্য কৰা সৰ্বশক্তিমান ঈশ্বৰ খ্ৰীষ্ট আমাৰ ভিতৰত বাস কৰে। যেতিয়া যীশুখ্ৰীষ্টই তেওঁৰ মুখ মেলি আজ্ঞা দিলে তেতিয়া সাগৰ আৰু বতাহে তেওঁৰ আজ্ঞা পালন কৰিলে। তেওঁৰ আদেশত শয়তানবোৰ নিজৰ শক্তি হেৰুৱাই পেলালে। মৃত লোকসকল জীৱিত হৈ উঠিল। তেতিয়া তেওঁ লাজাৰৰ পৰা ওলাই আহক বুলি ক'লে। মৃত্যু আৰু হেডিছে তেওঁৰ শক্তি হেৰুৱাই পেলালে আৰু লাজাৰক পুনৰ জীৱিত কৰা হ'ল। এনে মহান কাম কৰা খ্ৰীষ্ট যদি আজি আমাৰ মাজত বাস কৰে তেন্তে খ্ৰীষ্টই কৰা কামবোৰ আমিও কৰা উচিত নহয়নে? খ্ৰীষ্টই যে আমাৰ মাজত বাস কৰিবলৈ গৈ আছে তেওঁ কথা উপলব্ধি কৰি প্ৰভুৱে ভৱিষ্যবাণী কৰিছিল, মই তোমালোকক নিশ্চিতভাৱে কওঁ, যিজনে মোত বিশ্বাস কৰে মই কৰা কামবোৰ তেওঁ কৰিব আৰু এইবোৰতকৈ ডাঙৰ কাম কৰিব, কাৰণ মই মোৰ পিতৃৰ ওচৰলৈ যাওঁ। যোহন 14:12। 2000 বছৰ আগতে এই জগতত থকা সেই একেজন খ্ৰীষ্টই আজি আমাৰ মাজত আছে আৰু তেওঁ আজি আমাৰ যোগেদি একেই কাম কৰিবলৈ সক্ষম হৈছে। প্ৰভু যীশুখ্ৰীষ্ট আমাৰ ভিতৰত বাস কৰাটো কিমান গৌৰৱময়। ঈশ্বৰৰ সন্তানসকল, প্ৰভুৱে আপোনালোকৰ মাজত বাস কৰা পিতৃৰ কাম কৰিবলৈ আশা কৰে। যিহেতু সদায় নিজৰ স্বৰ্গীয় পিতৃৰ ইচ্ছা পালন কৰা প্ৰভু যীশুৱে আপোনাৰ ভিতৰত বাস কৰি আছে, গতিকে আপুনিও আপোনাৰ ইচ্ছা এৰি দিয়া উচিত আৰু ঈশ্বৰৰ ইচ্ছা কৰা উচিত। আপোনাৰ জীৱনত ঈশ্বৰৰ ইচ্ছাৰ উদ্দেশ্য পূৰ্ণ হওক। আমিন। মন কৰিবলগীয়া ধ্যান কৰা সন্ধিয়াৰ বাবে যি পাঠ, এয়া হ'ল 2 তিমথী 1:14। আহক আমি পাঠ কৰোঁ। যি উত্তম দান তোমাক গতাই দিয়া হৈছে সেই দান আমাত নিবাস কৰা পবিত্ৰ আত্মাৰ দৰে পহৰা দি ৰাখিবা। আজি পবিত্ৰ বাক্য পঢ়াৰ যোগেদি প্ৰভু যীশুৱে পৰোতা শুনতা সকলো প্ৰতিষ্ঠা ৰখিমা কৃপাত আজি পেলাই সদায় কালৈকে সকলো কথা ধন্যবাদ। আমি কালৈকে